ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীৰ প্ৰশংসনীয় পদক্ষেপ। বকো ছয়গাঁও বিধানসভা সমষ্টিৰ বকোৰ ডেকাপাৰা ৰাভাপাৰা গাঁৱৰ 400 বছৰ পুৰণি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা বিশ্বহৰি থানত নগৰমল স্বৰ্গীয়াৰীয়ে উপস্থিত হৈ মা মনসা দেৱীৰ কংক্ৰিটৰ আসন আৰু প্ৰতিমা নিৰ্মাণৰ বাবে 30,000 টকাৰ চেক প্ৰদান কৰে। যুৱ নেতাগৰাকীৰ এই পদক্ষেপৰ বাবে ডেকাপাৰা জনজাতীয় ৰাভা সমাজে প্ৰশংসা কৰে। আৰু ইফালে মৈৰাচৰা নাথপাৰা গাঁৱৰ হৰি মন্দিৰ প্ৰাংগণত হৰি মন্দিৰ আশ্ৰিত গয়া ৰাইজৰ সৈতেও মত বিনিময়ৰ জৰিয়তে গয়াৰ অভাৱ অভিযোগৰ বুজ লয় যুৱ নেতাগৰাকীয়ে। যুৱ নেতা নগৰমল স্বৰ্গীয়াৰীৰ এনে মানৱপ্ৰণোদী পদক্ষেপক প্ৰশংসাৰে উপচাই অঞ্চলবাসীয়ে। আজি মই অতিকে আনন্দিত যে আজি আমাৰ ডেকাপাৰা ৰাভা জ্ঞাতি যিটো আছে, আজি প্ৰায় 400 বছৰ পুৰণি এটি বিশ্বহৰি থান। তেখেতসকলে তাতে পূজা অৰ্চনা কৰি পেলাই বিশ্বহৰি থান নিৰ্মাণ কৰি আছে। বিগত গঠন হোৱাৰ পিছত প্ৰায় 400 বছৰ ধৰি পূজা অৰ্চনা কৰি আহিছে। আৰু সেই বিশ্বহৰি থানতে তেওঁলোকে নতুন ৰূপত সাজিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিছে। আমাৰ বিশ্বহৰি বুলি ক'লে মানে সকলোৱে জানে যে সেইটো জীৱন্ত এটা ৰূপ, জাগ্ৰত এটা দেৱী উপাসনা কেন্দ্ৰ, দেৱী জাগ্ৰত দেৱী। আৰু তাতে আমাৰ ৰাইজে সেই নিৰ্মাণ কৰাৰ সময়খিনিত মোকো সহযোগিতা এটা বিচাৰিছিল, আজিৰ পৰা প্ৰায় 1.5 মাহমান আগতে। আৰু মই কিছু আৰ্থিক সহযোগিতা দিম বুলি তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলোঁ। আৰু আজি ৰাইজৰ মাজলৈ গৈ তেখেতসকলক কিছু আৰ্থিক বৰঙণি সহযোগিতা মই আগবঢ়ালোঁ। যথেষ্ট মোৰ ভাল লাগিছে আৰু ৰাইজেও যথেষ্টখিনি সুখানুভূতি কৰিছে। মোৰ সন্মুখত মোক প্ৰশংসা কৰিছিল। আৰু ৰাইজক আহি থকা দিনত যদি পুনৰ তেনেকুৱা ধৰণৰ সহযোগিতাৰ প্ৰয়োজন হয় তেতিয়াহ'লে নিশ্চয়কৈ কৰিম। তাৰ লগে লগে আমাৰ মৈৰাচৰা নাথ জ্ঞাতি সমিতি বুলি এটা আছে। নাথ জ্ঞাতি সমিতিও মোক ৰাজহুৱাভাৱে তালৈ আমন্ত্ৰণ কৰিছিল। তেখেতসকলৰ যথেষ্টখিনি সমস্যা আছে। তেখেতসকলক এখন নাট্য মঞ্চ লাগে, তেখেতসকলক এটা যুৱ সংঘৰ কাৰ্যালয়ৰ বাউণ্ডাৰী ৱাল লাগে, তাত এটা তেওঁলোকৰ উপাস্য দেৱতা শিৱ মন্দিৰ প্ৰায় ভগ্নপ্ৰায় অৱস্থা। এই সমস্যাবিলাকৰ কথা পাতিবৰ কাৰণে তেখেতসকলে মোক আমন্ত্ৰণ কৰিছিল। আৰু তেখেতসকলৰ মাজলৈ গৈ মই গোটেই কথাখিনি ৰাজহুৱাভাৱে আলোচনা কৰিলোঁ। আৰু সেই সমস্যাবিলাক পৰ্যায়ক্ৰমে আহি থকা দিনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰা যিমান পাৰে সিমান সহযোগিতা কৰি সহায় কৰাৰ কাৰণে বা সেইবিলাক কৰি দিয়াৰ কাৰণে তেখেতসকলৰ সৈতে এটা সিদ্ধান্তত উপনীত হ'ব পাৰিছোঁ। মই যথেষ্ট ভাল পাইছোঁ। আজি তাৰ লগে লগে আমাৰ 2 নং ভাটিপাৰা, আমাৰ যিখিনি পাটোৱাৰী আমাৰ আছে, বংশীগোপাল আশ্ৰিত ৰাইজ আছে, তাৰ মাজলৈ গৈছিলোঁ। ৰাইজৰ সৈতে অলপ দেখা সাক্ষাৎ কৰি আহিলোঁ। তেখেতসকলৰ যথেষ্ট সমস্যা আছে। গতিকে প্ৰতিটো হৈ থকা সমস্যাসমূহ যাতে মোৰ নিজৰ কৰ্মবৃত্তিৰ জৰিয়তে কিবা নহয় কিবা এটা তেখেতসকলৰ সমাধান সূত্ৰ আৱিষ্কাৰ কৰি দিব পৰা যায় বা সেইবিলাক সমাধান কৰিব পৰা যায়, তাৰ কাৰণে নিশ্চয় প্ৰচেষ্টা অব্যাহত ৰাখিম। সেই প্ৰতিশ্ৰুতি তেখেতসকলক প্ৰদান কৰিছোঁ। আহি থকা দিনত সেই গাঁওবিলাকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। বকোৰ পৰা ধনমণি মেধি, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।